প্ৰশ্নটো চাব এনেধৰণৰ প্ৰশ্ন অতি কম সময়ৰ ভিতৰতে শৰ্ট ট্ৰিক ইউজ কৰি কৰিব পাৰি আহকচোন চাওক প্ৰশ্নটো কি কৈছে যে একেৰাহে তিনিটা সংখ্যাৰ যোগফল 123 সৰ্বাধিক সংখ্যাটোৰ আধা হল মানে আমাক কি দিছে তিনিটা সংখ্যাৰ যোগফল কিমান বুলি কৈছে আমাক 123 মানে এই 123 কি হয় আমাৰ তিনিটা সংখ্যাৰ যোগফল কেইটা সংখ্যাৰ যোগফল তিনিটা সংখ্যাৰ যোগফল এই তিনিটা সংখ্যা যোগ কৰিছো এই তিনিটা সংখ্যাৰ আটাইতকৈ ডাঙৰ যেটো আছিলে আটাইতকৈ ডাঙৰ যেটো সংখ্যা সেই সংখ্যাটোৰ আধা কিমান হ'ব হেতু আমাক উলিয়াবলৈ দিছে আমাৰ এইখিনি বস্তু কেৱল জানিব লাগিব মানে 123 কেইটা সংখ্যাৰ যোগফল বুলি কৈছে 123 তিনিটা কি কৈছে একেৰাহে থকা সংখ্যাৰ যোগফল বুলি কৈছে হয়নে এই একেৰাহে বোলা বস্তুটো কিন্তু থাকিব লাগিব তেতিয়া আমি কি কৰিম কেনে কৰিব পাৰিম চাওক কি কৰিব লাগিব যেটো তিনিটা কৈছে আমি তিনিৰে হৰণ কৰিম কিমান হ'ব সকলে জানো হয়নে কিমান হল আমাৰ হল যে তিনিৰে যেটা 123 ডিভাইড কৰিম আমি কিমান পালো আমি 41 হয়নে যেটা 41 টো আমাৰ কি হল মিডিলত হ'ব যেহেতু আমি তিনিটা সংখ্যা কৈছো এই তিনিটা সংখ্যাৰ 41 টো কি থাকিব মাজত থাকিব তাৰ ৰাইট সাইডে এটা থাকিব তাৰ লেফট সাইডে এটা থাকিব ঠিক আছে যেহেতু একেৰাহে কৈছে তো 41 ৰ আগত কি আছে 41 ৰ আগত 40 আছে হয়নে 41 ৰ পিছত কি আছে 42 আছে মানে আমাৰ সৰ্বাধিক সংখ্যাটো কোনটো হল আমাৰ সৰ্বাধিক সংখ্যাটো হল 42 আৰু এই 42 ৰ আমাৰ কি লব দিছে আৰু 42 ৰ কি লব দিছে আমাৰ আধা লব দিছে 42 ৰ আধা কিমান হ'ব 42 ৰ আধা 2 ৰে ডিভাইড কৰি দিয়ক 42 ৰ আধা 2 ৰে কাটিলে কিমান হ'ব 21 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন ডি 21 কথাটো বুজি পালে ঠিক একেদৰে চাব এই প্ৰশ্নত কি কৈছে একেৰাহে পাঁচটা সংখ্যাৰ যোগফল 225 মানে মাজৰ সংখ্যা তিনিটাৰ গড় কিমান হিটো আমাক কৈছে মানে মাজৰ যেটো তিনিটা আছে মাজৰ তিনিটা সংখ্যা কি লব দিছে আমাক গড় উলাবলৈ দিছে আমাক কি কৈছে মোট পাঁচটা সংখ্যা বুলি কৈছে মানে আমাক কি দিছে 225 ক ডিভাইড কৰি দিয়ক পাছৰে ডাইৰেক্ট কৰিব পাৰি পাছৰে কাটক কিন্তু পাছৰে কাটিলে ঠিক আছে এখিনি কৰিছো পাছৰে কাটিলে ডাইৰেক্ট কৰিব পাৰি ঠিক আছে যিবোৰ নাজানে তেওঁলোকৰ বাবে মই এখিনি ডিভাইড কৰি দিছো হয়নে মানে পাছৰে যদি মই 225 ক ডিভাইড কৰো কিমান পালো 45 আৰু এই 45 টো কি হল আমাৰ এই পাঁচটা সংখ্যাৰ মাজৰ সংখ্যা 45 টো আমাৰ কি হল এই পাঁচটা সংখ্যাৰ মাজৰ সংখ্যা মানে ৰাইট সাইডে দুটা থাকিব লেফট সাইডে দুটা থাকিব আমি মাজৰ সংখ্যাটো 45 পালো আমি ৰাইট সাইড আৰু লেফট সাইডে লিখিব পাৰিম ৰাইট সাইডে কিমান হ'ব আমাৰ এখিনি 46 আৰু এখিনি কিমান হ'ব 47 ঠিক তেনে লেফট সাইডে কিমান হ'ব 44 আৰু এখিনি কিমান হ'ব 43 মানে আমাক উলাবলৈ কি দিছে মাজৰ তিনিটা সংখ্যা কি লব দিছে গড় লব দিছে ঠিক আছে মানে এই তিনিটাৰ আমাক কি লব দিছে গড় লব দিছে এই তিনিটা যোগ কৰক 44 প্লাস 45 কিমান 45 মানে 3 5 গুণ 15 হতে গিল 1 ঠিক আছে মানে আমাৰ এই মাজৰ তিনিটাৰ আমাৰ গড় কিমান হল মাজৰ তিনিটাৰ গড় হল আমাৰ 45 ঠিক আছে তো এতিয়া চাব আপোনালোকৰ বাবে এটা কোশ্চেন থাকিব কি কৈছে একেৰাহে সাতটা সংখ্যাৰ যোগফল 343 মানে মাজৰ সংখ্যা পাঁচটাৰ গড় কিমান এটো আপোনালোকে ক্যালকুলেট কৰি আপোনালোকে কমেন্ট কৰি জনাব প্ৰশ্নটো চাব আমাক কি দি আছে আমাক tan θ = 5/4 দি আছে আৰু আমাক কি লব দিছে আমাক sec θ উলিয়াবলৈ দিছে মানে এনেকুৱা যদি আমাক ত্ৰিগোণমিতিক কোশ্চেন দিয়া থাকিব আমি কিছুমান ৰিলেচন জানিব লাগিব হয়নে যদি tan দিয়া থাকে secৰ ৰিলেচন আৰু যদি cot দিয়া থাকে cosecৰ ৰিলেচন আৰু যদি cos দিয়া থাকে sinৰ ৰিলেচন হয়নে এইকেইটা কাৰণে কেইটামান ফৰ্মুলা আছে দুই তিনিটা ফৰ্মুলা আছে আপুনি জানিব লাগিব ফৰ্মুলা কেইটা কি হয় চাব ফৰ্মুলা কেইটা হল 1 plus tan square theta = sec square theta ঠিক আছে আৰু হল 1 plus cot square theta = cosec square theta ঠিক আছে আৰু এটা আছিল কি আছিল সকলো জানো এটো sin square theta plus cos square theta = 1 মানে যদি tan দিয়া থাকে sec উলিয়াবলৈ দিয়ে বা sec দিয়া থাকে tan উলিয়াবলৈ দিয়ে তেতিয়া আপুনি এক নম্বৰ ফৰ্মুলাটো ইউজ কৰিব ঠিক আছে যদি আমাক cot দিয়া থাকে cosec উলিয়াবলৈ দিয়ে বা cosec দিয়া থাকে cot উলিয়াবলৈ দিয়ে তেতিয়া আপুনি দুই নম্বৰ ফৰ্মুলা ইউজ কৰিব হয়নে যদি sin দিয়া থাকে cos উলিয়াব লাগে আৰু যদি cos দিয়া থাকে sin উলিয়াব লাগে তেতিয়া আপুনি নম্বৰ 3 ফৰ্মুলা ইউজ কৰিব হয়নে ৰিলেচনটো মনত ৰাখিব লাগিব যে tan ৰ লগত sec ৰ ৰিলেচন cot ৰ লগত cosec ৰ ৰিলেচন sin ৰ লগত cos ৰ ৰিলেচন মাজত কি আছে আমাৰ 1 এটা আহে ঠিক আছে এইখিনি বস্তু আপুনি মনত ৰাখিব লাগিব ঠিক আছে আমাক দিয়া আছে tan আমাক ওলাব লাগে sec মানে আমি এক নম্বৰ ফৰ্মুলা ইউজ কৰিম ঠিক আছে tan ৰ ফৰ্মুলা কি দিছে tan ৰ ভ্যালু কিমান দি আছে 5/4 এক নম্বৰ ফৰ্মুলা ইউজ কৰি দিয়ক 1 plus tan square মানে কিমান হল আমাৰ 5/4 whole square = sec square theta ঠিক আছে ক্যালকুলেট কৰক 1 plus এখানে কিমান হল 25/16 = sec square theta মানে এখানে ক্যালকুলেট কৰক কিমান হ'ব 16 plus 25/16 = sec square theta হয়নে তো sec square theta কিমান sec theta কিমান হল sec theta কিমান হল চাব এখানে স্কয়ার আছে লিপিন হেলি কি যাব √over হৈ যাব কিমান হ'ব √31/16
হয়নে এইখিনি স্কোয়াৰ আছে স্কোয়াৰ উল্টা কি হয় ৰুট ওভাৰ হয়নে ৰুট ওভাৰটো ৰুটৰ পৰা বাহিৰত ওলাব ৰুট ওভাৰ 31 টো ৰুটৰ পৰা বাহিৰত ওলাব নোৱাৰিলে কিন্তু ৰুট ওভাৰ 16 টো কি হ'ল ৰুটৰ পৰা বাহিৰত ওলাই কি হৈ গ'ল 4 হৈ গ'ল মানে আমাৰ শুদ্ধটো কোনটো হ'ল আমাৰ শুদ্ধটো হ'ল অপচন ডি ৰুট ওভাৰ 31/4 টো আমাৰ কি হ'ল উত্তৰ হয়নে ঠিক একেদৰে চাব যদি আমাক দিয়া থাকে cosec theta is equal to 7/3 cosec theta আমাক কি দিছে 7/3 আমাক ওলাবলৈ কি দিছে আমাক ওলাব দিছে cot theta আমাক দিছে cosec theta আমাক ওলাব লাগে cot theta তেতিয়া আমি কি কৰিম আমি 2 নম্বৰ ফৰ্মুলাটো ইউজ কৰিম 2 নম্বৰ ফৰ্মুলাটো ভৰাই দিয়ক কিমান আছে 1 plus cot square theta is equal to cosec ৰ ভ্যালু কিমান 7/3 ইয়াতে ভৰাই দিয়ক হয়নে হোল স্কয়াৰ ক্যালকুলেট কৰক 1 plus cot square theta is equal to কিমান হ'ল 49/9 ঠিক আছে 1 to মিনি প্লাস আছে আপুনি কলে কি হ'ব মাইনাস হয়নে cot square theta is equal to কিমান হ'ল আমাৰ 49/9 minus 1 ক্যালকুলেট কৰক এখানে ক্যালকুলেট কৰিলে কিমান হ'ব আমাৰ 40/9 হয়নে এখানে স্কয়াৰ আছে আপুনি কলে কি হ'ব ৰুট হ'ব হয়নে তো cot theta is equal to কিমান হ'ল আমাৰ √40/9 সৰি √40/3 √40/3 কি হ'ব √40/3 হয়নে √9 টো ওলাই কিনে কি যাব √9 টো √9 ওলাই কি যাব 3 হয়নে আকৌ √40 টো কিন্তু লব পাৰি অপচনত কিন্তু আপুনি নাপালে √40 টো কি কৰিব লাগিব √পৰা বাহিৰত ওলাব লাগিব √40 যেতিয়া √পৰা বাহিৰত ওলাব কিমান হ'ব জানেনে কিমান হ'ব 2√10/3 হয়নে তো এনেকৈ আপুনি যদি cot দিয়া থাকে cosec ওলাব cosec দিয়া থাকিলে cot ওলাব যদি দিয়ে আপুনি এইকেইটা ফৰ্মুলা জানিব লাগিব ঠিক আছে আপোনালোকৰ বাবে এটা কোশ্চেন থাকিব যদি sec theta কি হয় আমাৰ 4/3 হয় যদি sec theta 4/3 হয় তেতিয়া tan theta কিমান হ'ব তেতিয়া tan theta কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব যদি sec theta 4/3 হয় tan theta ৰ মান কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব